ৰাণীয়াই কৈছে কোন মন্থৰা ৰাণীয়াই ক মন্থৰা আছে নেকি কিবা সমাচাৰ আয়ৈ দেহি এনেহেন আজলি ৰাজপতেশ্বৰী মই হলে জীৱনতো দেখা নাই তেতিয়াৰে পৰা দেখি আহিছো মহাৰাজৰ ইমান প্ৰিয় পাত্ৰী হৈ সময়ৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলা মন্থৰা ৰাণীয়াই তই কি সুযোগৰ কথা কৈছ মই বুজিব পৰা নাই মই দেখোন ৰাজধানীৰ বাহিৰে ভিতৰে মানে থাকক আপুনি অন্ধ মন্থৰা দুই চক্ষু থাকিও আপুনি অন্ধ ৰাতি নগৰৰ চাৰিওফালে আয় দলটো ভেন্দলটো প্ৰজাৰ মাজত প্ৰজাগণে আনন্দতে গোটেই ৰাতি উজাগৰে কটাইছে অন্ধ 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 হোৱা হলে মই কি ৰাজপতেশ্বৰী হবলৈ পালোহেঁতেন আৰু মন্থৰা ৰাণীয়াই তই মোক কিহৰ আনন্দৰ কথা বুজাবলৈ আহিছ ক সকলোবোৰ ভাঙি পাতি ক স্নেহৰ পুত্ৰগণ আছে মোৰ হুৱে বাৱে সকলো পুত্ৰবোধে ৰাখিছে মোক অপত্য স্নেহ কৰি সীতা মাণ্ডৱী হলেও সীতাৰ ওপৰ আগত মাণ্ডৱী নিশ্চয় নিষ্প্ৰভ মন্থৰা মোক সম্ভালি কথা কবি ৰাণীয়াই মৰ্যাদাৰ সীমা তই নকৰিবি উলংঘন স্বীকাৰ কৰিছো মন্থৰা জনক নন্দিনী সীতা অতি সুন্দৰ ভগৱতী লক্ষ্মী দেৱীৰ অন্যত্য ৰূপ কিন্তু কৈকেয়ীৰ পুত্ৰবধূক কৰি অপমান নিজৰ অমংগল তই নকৰিবি নিমন্ত্ৰণ যৌতুকীয়া ডাকি মন্থৰা জগতে জানে যৌতুকীয়া ডাকি তই নহলে এনে অপমান সহ্য নকৰিলোহেঁতেন মনত ৰাখিবি মন্থৰা মহাৰাণী হলেও শৰণ কিন্তু নাভাবিবি ইমান দুৰ্বল বুলি ৰাজধানীৰ কাৰুকাৰ্যবোৰ দেখিহে দুখ লাগিছে ৰাণীয়াই মন্থৰা আপোনাৰ আৰু মোৰ সৰ্বনাশ হৈছে লগতে আপোনাৰ পুত্ৰ বোৱাৰীও সেই দুৰ্যোগৰ ভাগি হৈ হাহাকাৰ কৰিব লাগিব তাকে দেখিহে মোৰ প্ৰাণে দহিব লাগিছে সৰ্বনাশ সৰ্বনাশ হৈছে মন্থৰা আৰু কোন দুৰ্যোগৰ ভাগি হ'ব লাগিব মন্থৰা আজি তোৰ এনে অৱস্থা দেখি মই একেবাৰে অধৈৰ্য হৈ পৰিছো কম ৰাণীয়াই মোক সকলোবোৰ ভাঙিব ক'বলৈ আহিছো যেতিয়া নুশুনিলেও কম শুনক আপুনি ৰাজসংকেতপুৰত সোমাই থাকোঁতে সকলোৱে আপোনাক আঁতৰাই ঘৰত শত্ৰুঘ্নৰ আগমনলৈ নকৰি অপেক্ষা কৌশল্যাৰ মন্ত্ৰণাত বঞ্চিত কৰি ভৰতক অযোধ্যাৰ ৰাজসিংহাসনৰ পৰা কালিলৈ ৰাজ্যাভিষেক হ'ব শ্ৰীৰামচন্দ্ৰ মন্থৰা ৰামৰ ৰাজ অভিষেক ৰাণীয়াই এইটো অতি শুভ সংবাদ মন্থৰা ৰাণীয়াই আমাৰ জ্যেষ্ঠ পুত্ৰ ৰাম ৰজা হ'ব এইটো অতি উচিত সিদ্ধান্ত মহাৰাজে নিশ্চয় ৰাণীয়াই আপুনি কথাটো এতিয়াও কিয় বুজি পোৱা নাই মন্থৰা ৰাণীয়াই মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰ জ্যেষ্ঠতা আৰু গুণৰ ভিত্তিত অৱশ্যেই শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ নিপতি ইয়াত অস্বাভাৱিকতা ক'ত মন্থৰা বাৰু এবে যাওঁ মই ৰামৰ সবিতে কিন্তু মনত ৰাখিবি মন্থৰা আমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক আশীৰ্বাদ কৰিবলৈ নাপাহৰিবি পাহৰিছিলোৱে ল মন্থৰা তই মোক ইমান এটা শুভ সংবাদ দিলি তাৰ বাবে মই তোক মোৰ এই ৰাজ অলংকাৰ মন্থৰা তাৰ বাবে মই তোক মোৰ এই ৰাজ অলংকাৰ
কৰিলো প্ৰদান নালাগে নালাগে মোক সোণৰ অলংকাৰ গ্ৰাহক ধৰিত্ৰীয়ে মন্থৰা হাই হাই কিনো পাপ কৰিলো হে যৌতুকে দিলে মোক সতিনীৰ চেৰি হৈবি দেখিব হুতক মন্থৰা আজি শুভ মুহূৰ্তত তই কি প্ৰলাপ বকিছ মন্থৰা প্ৰলাপ বকিছো মই প্ৰলাপ বকিছো ৰাম ৰজা হলে ৰাজমাতা হ'ব ৰাজমাতা হ'ব বকুল্লা ৰাজৰাণী ৰাজৰাণী হ'ব আমাৰ জনক নন্দিনী সীতা ৰাণীয়াই ৰাম ৰজা হলে ৰাজমাতা হ'ব কৌশল্যা ৰাজৰাণী হ'ব জনক নন্দিনী সীতা আজি মহাৰাজ জীৱিত সেয়ে আপোনাৰ ইমান সন্মান কাৰণ মহাৰাজে আপোনাক যথেষ্ট আদৰ কৰে মন্থৰা কিন্তু ভাবি চাওকচোন ৰাণীয়াই মহাৰাজৰ অবৰ্তমানত আপোনাৰ অৱস্থা কি হ'ব পাৰে এবাৰ ভালদৰে ভাবি চাওক ৰাণীয়াই এবাৰ ভালদৰে ভাবি চাওক তেতিয়া বাৰু সতিনী কৌশল্যাৰ দাসী নহ'বনে আপুনি পুনৰবাৰ এনে বাক্য তই নকৰিবি উচ্চাৰণ মহাৰাণী কৌশল্যা মোৰ জ্যেষ্ঠ ভগ্নী সদৃশ কোনো দিনেই কৰা নাই মোৰ সতিনী জ্ঞান তেনেস্থলত তোৰ দৰে এজনী দাসীয়ে মোক এনে বাক্য কৰিছ উচ্চাৰণ আঁতৰি যা মন্থৰা আঁতৰি যা তই মোৰ কৰক বাধ্যবাদে কৰক তিৰস্কাৰ প্ৰয়োজন হবে মৃত্যুদণ্ডও দিয়ক কিন্তু ভাবি চাওক ৰাণীয়াই ৰামৰ ৰাজ অভিষেক ভৰতৰ অনুপস্থিতিত কিয় আপোনাৰ আজন্মৰ প্ৰেম ত্যাগ সকলো অথলৈ যাব পাৰে আপুনি কি সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব আপুনি কি সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব সতিনী কৌশল্যাৰ দাসীও হ'ব পাৰিব নাই মই নোৱাৰো মন্থৰা কিন্তু ৰাণীয়াই তই আৰু মোক একো নকবি মন্থৰা মই একো নুশুনো মন্থৰা শুনিবই লাগিব ৰাণীয়াই আপুনি শুনিবই লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব ৰাম ৰজা হলে আপুনি দাসী হ'ব লাগিব অসম্ভৱ মন্থৰা অসম্ভৱ দাসী মই নহওঁ কদাপি ৰামৰ ৰাজ অভিষেক মই স্তব্ধ মন্থৰা ৰামৰ ৰাজ অভিষেক মই স্তব্ধ কৰামেই কৰাম মই কি কৰিব লাগিব মন্থৰা ৰাণীয়াই দেৱাসুৰৰ ৰণত যেতিয়া মহাৰাজ আহত হৈছিল আপোনাৰ শুশ্ৰূষাতেই মহাৰাজ আৰোগ্য হৈছিল মহাৰাজ আপোনাৰ শুশ্ৰূষাতেই আৰোগ্য হৈছিল আপোনাৰ ওপৰত সন্তোষিত মহাৰাজে আপোনাক দুটি বৰ দিম বুলি কৈছিল আজি সেই বৰ খোজাৰ সময় আহি পৰিল ৰাণীয়াই প্ৰথমবৰে ৰামৰ পৰিৱৰ্তে ভৰতৰ ৰাজ্যাভিষেক আৰু দ্বিতীয়বৰে ৰাণীয়াই দ্বিতীয়বৰে ৰামৰ
14 বছৰ বনবাস কিন্তু মন্থৰা ৰামৰ অতিকে তেনেস্থলত এই কাম মই কেনেকৈ কৰিম মন্থৰা মই কেনেকৈ কৰিম নাৰীৰ প্ৰচণ্ড শক্তিক জগাওক নাৰীৰ প্ৰচণ্ড শক্তিক জগাওক অৰামিয়াই নাৰীৰ প্ৰচণ্ড শক্তিক জগাওক আপুনি পাৰিবই লাগিব ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভাৰতৰ ৰাজ্যাভিষেক ৰামৰ 14 বছৰ বনবাস ভৰত মন্থৰা ৰাণী আই ভৰত পাৰিম মন্থৰা মই পাৰিম তই মাত্ৰ মোৰ লগত থাকিব লাগিব ক মন্থৰা পাৰিবি ৰাণী আই কিয় নাথাকিম আপোনাৰ আৰু পুত্ৰ ভৰতৰ বাহিৰেনো আপোন বুলিবলৈ কোন আছে মোৰ এই সংসাৰত ৰাণী আই এতিয়া বলক নিজ উদ্দেশ্যৰ সিদ্ধিৰ পথত আপোনাক আগবঢ়াই দিওঁগৈ বলক ৰাণী আই বলক ভৰত ৰাজ্যাভিষেক ৰাণী আই মন্থৰা নাম মোৰ মন্থৰা চলে বলে কিম্বা কৌশলে ৰাণী আই মস্তিষ্ক উদ্ভ্ৰান্ত কৰাই মহাৰাজৰ পৰা পোৱা পূৰ্বৰ বৰ আদায় কৰিবৰ বাবে প্ৰস্তুত কৰি দিওঁগৈ